মোৰ দাদা এজন আছে, দাদা নহয় আচলতে দেউতাৰ নিচিনা, খগেন কাই। মোক প্ৰথম বিহু গাবলৈ শিকাইছিলে ষ্টুডিঅ'ত, মানে প্ৰথম খগেন কাই। অ'কে, মই এটা গান, মই গোটেই মই ষ্টৰি এটা কৈ আছোঁ। চাইলেন্স, চাইলেন্স, ইটছ এ ষ্টৰি। মই ই কোৱাতকৈ মই আগে কৈ আছোঁ, ই গান গোৱা পাছত ৰ'ব, মই চেনাবাসৰ কথা কৈ আছোঁ। গানটো ইমান দাদাগি নচলেতো, তই ক'লে নহ'বতো, ময়ো ক'ব লাগিব, হয় নহয়? ঠিক আছে, জুবিন গাৰ্গ ইয়াৰ যিটো কণ্ঠ, ইয়াৰ পাছত মই যদি গাওঁ মানুহে হয়তো মোক শিলগুটি দলিয়াই দিবও পাৰে, ঠিক নাই। হ'লেও এইটো মোৰ এটা হৃদয়ৰ ভাই, ই সদায় কৈ থাকে মই ইয়াক বিহু শিকাওঁ বুলি। সঁচাও নহয়, মিছাও নহয়, কিন্তু শিকোৱাটো সঁচা, হয় নহয়? শিকাটো শিকিব লাগিব, শিকাটো শিকিব লাগিব। আৰু এটা কথা নহয়, তোক এই বছৰ একেবাৰে সকলোৱে তোক হেৰিয়ে দি আছেচোন, বঁটা। কি কণ্ঠ, কি সূৰ্য কণ্ঠ, তাৰপিছত সাগৰ কণ্ঠ, এইবাৰ চব দিছে নহয়, ইয়াক হয় নহয়? দিছে নাই ইয়াক? কিন্তু মোৰ ফালৰ পৰা এটা আজি দি দিম মই। সেইটো বেলেগ কথা। আৰু লবি নে নলবি? মই এটা তোক উপাধি দিম আজি, মৰমত। মই আপোনাকে লৈ যাম দাঙি পেলাই এনেকৈ। আচলতে আমি দুইটা, মই যদিও ইয়াক আজি এটা কণ্ঠ দিছোঁ, মানে সুৰা কণ্ঠ। হ'ব, থেংক ইউ। এইটো আমাৰ ধেমালি দেই। আৰু মই কৈছোঁ আজিলৈকে, আজি অসমৰ মানুহৰ মাজত প্ৰথম মই গাইছিলোঁ টোকাৰী গীত, বিহু গীত, কিন্তু মোক জেগাই জেগাই লৈ ফুৰি আজি খগেন্দ্ৰ হিচাপে চিনাকি কৰি দিয়া ল'ৰাটো হ'ল এইটো বামুণ পোৱালি, যাৰ লগুণ নাই, লগুণেই নাই, এই নামত বামুণ। এইটো লগুণ নাইতো, নাইতো, লগুণ নাইকিয়া বামুণ এইটো। এইটো হ'লেও মোৰ হৃদয় ভাই। বামুণ নহয়, মই বামুণ নহয়। কি এইটো গণক? মই মানুহ, গণক। মই অকল মানুহ। মানুহ তই জানো, তই মানুহে নহয়, তই এধাত কৈছ তই কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, কোনো ভগৱান নাই। য়েছ। আৰু তই এধাত এটা কৈছিলি যে জুবিন মানে তৰোৱাল, হয় নহয়? জুবিন মানে তৰোৱাল, মিনিংটো তৰোৱাল। এইটো সঁচা কথা। মানে তই যি কথা ক, যুগে যুগে মানুহে মানে, কেলে ভালেই ক বা বেয়াই ক, কিন্তু খুব কম বেয়া ক, ভাল বেছি ক। যিবিলাক কথা কিন্তু শুনিবলৈ, আজিকালি আপুনি ইমান কথা কোৱা হৈছে যে, কেলে কৈছোঁ আকৌ, কি হ'ল তোৰ, কি হ'ল? মই কথা ক'লে তই নুশুনিবলৈ তই কোন বে? তোকে মই বিহু শিকালোঁ, আৰু তই এতিয়া বিহু ফাংচন মাৰি থাক, আৰু মোৰ কথা তই নুশুন। হ'ব নেকি সেনেকুৱা? নাই, অহা বছৰ মই বিহু ফাংচন নকৰোঁ, আপুনি নকৰিব। কি? আমি বহি থাকিম ষ্টুডিঅ'ত, এনেই বহি থাকিম, কাম কৰিম। তোৰ লগত অহা বছৰ ময়ো গাম, সেই ডাঙৰ কথা নহয় নহয়, কিন্তু সঁচা কথাটোৱে কৈছোঁ। আচলতে কি, সংগীত সদায় ভাল লাগে। আৰু আমাৰ হ'ল কি, আজি হৰিপ্ৰসন্ন হাজৰিকাই মোক ক'লে আপুনি বুঢ়া গোটেই দিনটোত ফুল এটা দি আহিছে। কি? মই যে ফুল খালোঁ, মই অথনি কৈছোঁ আপোনাৰ লিভাৰ নাই। তোৰ লিভাৰ আছে নেকি? না, মোৰ আছে, মোৰ লিভাৰ প্ৰব্লেম নাই। তোৰ নাই কাৰণে তই ষ্টেজত কৈ দিয় মোৰ মন নাই, গান নাগাওঁ বুলি। কিন্তু আজি মোৰ ভাল লাগিছে, আজি ইমান ধুনীয়াকৈ গাইছে। মই আজিহে গম পাইছোঁ ইয়াৰ লিভাৰটো আছে। আছে, হয় নহয়? আপোনাৰ নাই কিন্তু দেই। কি তই কি ডাক্তৰ আন দেখ চেনাবাসা গ হৈছে কি নাই মই আকৌ কি জান নাই, মই জুবিনৰ নিচিনাকৈ মই সেই
স্কুলত গান শিকা মানুহ নহয়নে সি সেইকাৰণে জানে মই এটা কথা কওঁ যে মই ষ্টুডিঅ'ত মই শুই আছিলোঁ ডিজি মিউজিক ষ্টুডিঅ'ত গানটো বজাই আছে মই বোলে এইটো কোন ছিংগাৰ হয় তেতিয়া মই চিনি নাপাওঁ তাৰপিছত গম পালোঁ যে খগেন গগৈ বোলো অ'কে বোলো গানটো এইটো গান মই বোলে ক'ৰ মানুহ মই জানো আমাৰ এইফালে হ'ব সোণাৰী ছাইডৰ শিৱসাগৰ ছাইডৰ মানে তেতিয়া গানটো মিক্সিং চলি আছিলে এইটো বহুত পুৰণা কথা এইটো 25 বছৰ আগৰ কথা 25 বছৰ মই উঠি গুচি আহিছোঁ বোলো হু ইজ দিছ মেন মোক এই মানুহটো লাগে আৰু এটা কথা কোনেও নাজানে 25 বছৰ আগতে জুবিনে যিটো আজিকালি কি বুলি কয় সেইটো এই ওলাইছে যে ইটো সিটো গান মিলাই গোৱাটো মানে জুবিনে মোক মাতি লৈ গ'ল বম্বেলৈ 25 দিন থাকিলোঁ এটা হেৰি মানুহ আছিলে দক্ষিণ ভাৰতীয় হয় নহয় সি এটা কাম কৰিছিলে সি মানে আমাৰ পুৰণা বিহুগীত আৰু হেৰি কৰিছিলে জুবিনক দিছিলে দায়িত্ব তেতিয়া 3টা গান আমি গাইছিলোঁ মানুহটো মৰি থাকিলে নহ'লে ছনী টিভিত 25 বছৰ আগতে ওলালেহেঁতেন ঐ জান ঐ